AIPLৰ উদ্যোগত আৰু অসম স্বাস্থ্য সমবায় সহযোগত গুৱাহাটীৰ ৰাজঘৰ AIPLৰ মুখ্য কাৰ্যালয়ত এক প্ৰশিক্ষণ তথা সদস্য ভৰ্তি কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা দেৱ তথা অসমীয়া বোলছবি জগতৰ প্ৰতিষ্ঠিত অভিনেত্ৰী কাশ্মীৰী শইকীয়া। বিশিষ্ট চিকিৎসক ডক্টৰ জয়ন্ত বিশ্ব শৰ্মাদেৱক গামোচা জাপিৰে সম্বৰ্ধনা জনোৱা হয়। ডক্টৰ জয়ন্ত বিশ্ব শৰ্মাদেৱে এক উৎসাহমূলক ভাষণ আগবঢ়ায়। সকলোকে উৎসাহিত খুব বেছি আনুষ্ঠানিকতা নকৰোঁ, গতিকে আপোনালোকে আটাইকে মই সম্ভাষণ জনাইছোঁ। সৰোজ শৰ্মা মোৰ বেছি দিনৰ চিনাকি নহয়, কিন্তু মই কিছুদিনৰ ভিতৰতে গম পাইছোঁ তেওঁ এজন অতি উদ্যোগী ব্যক্তি আৰু মই অলপ সময়তে মই ধৰিব পাৰিছোঁ যে এই কোম্পানীটোৰ উদ্যোক্তাসকল, ডিৰেক্টৰসকল, জড়িত লোকসকল তেওঁলোক অত্যন্ত কৰ্মসক্ষম। তেওঁলোকে কেনেকৈ কাম কৰিব লাগে, কেনেকৈ আগবাঢ়ি যাব লাগে জানে, মই এইখিনি বুজি পাইছোঁ। যিটো টকা পইচাৰ যিটো শক্তি, সেই শক্তিটো যদি ব্যক্তিজনে ব্যৱহাৰ কৰোৱাব পাৰিছে, যাৰ দ্বাৰা সমাজ উপকৃত হয়, নিজেও উপকৃত, নিজৰো লাভ হয়, লগতে সমাজ উপকৃত হয়, সেই টকা পইচাৰ মূল্য আছে। এনেই ধন সম্পত্তি কৰি সমানেই আমি 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 ল'ব লগাখিনি ল'ব পাৰোঁ, আনন্দ উপভোগ একেধৰণেই কৰিব পাৰোঁ। আজি মোৰ আনন্দ উপভোগ আপোনালোকে, মই নিজৰ কথা ক'বলৈ মই বেয়া পাওঁ, কিন্তু উদাহৰণ আকৌ নিজৰ পৰা দিলে উদাহৰণটো ভালো হয় যে নিজে কৈছোঁ অথেণ্টিক কথাখিনি। কথাবিলাক অথেণ্টিক হ'ব লাগে। আজি আমাৰ চব কথাতে কৃত্ৰিমতা, কোনে সঁচা কৈছে, কোনে মিছা কৈছে, তাৰ কি মতলব বুজি নাপায়। আনকি ব্যৱসায় কৰোঁতেও কৃত্ৰিমতা থাকিব নালাগে। অকৃত্ৰিম ব্যৱসায় যেতিয়া হ'ব, সেই প্ৰডাক্ট বেছিকৈ বিক্ৰী হ'ব, মানুহে ভাল পাব। প্ৰডাক্টটো যদি কিবা, আমাৰ প্ৰডাক্টটো কোনোবা এটা প্ৰডাক্টটোৱে বেলেগ, ঠিক আছে, কিন্তু আমাৰ দামো কম। কেলেই প্ৰডাক্টটো আমাৰ অকণমান দেখাত বেয়া হৈছে বা কোৱালিটিত হয়তো ব্ৰেণ্ডেড বস্তুতকৈ কম, তাৰ কাৰণটো ব্যাখ্যা কৰি দিলে মানুহে বুজি পাব। এটা বিজনেছ কৰিলে এই প্ৰডাক্টটোৰ এই যিমান দাম হৈছে, পাছে খৰচ ইত্যাদি ধৰি মেলি মই ইয়াতে বিজনেছমেনজনৰ যদি 10 বা 20%তকৈ তেওঁ বেছি ৰাখিবলৈ চেষ্টা কৰিছে, এইটো অন্যায়। এইটো এতিয়া এডভাৰটাইজমেণ্টত খৰচ হয়, কিবাত খৰচ হয়, সেইবিলাক কেনেকৈ আমি মাৰ্কেটিং, ইনোভেটিভ মাৰ্কেটিং কৰিব পাৰোঁ, খৰচ কমাব পাৰোঁ। কিন্তু এতিয়া পাতঞ্জলিৰ নিচিনা কাৰবাৰ কৰি 10 টকাৰ বস্তু পেকেট কৰি দি 30 টকাত বিক্ৰী কৰা, সেইবিলাক কাণ্ড নহ'ব নহয়। মইতো পাতঞ্জলিৰ এটা বস্তুও নিকিনো, বিস্কুটৰ পেকেট এটা দেখা পাওঁ, যিটো বিলাতত মই 2 টকাত কিনো, পাতঞ্জলিক মই কিয় 4 টকা দিম? মইতো দেখা পাই আছোঁ বস্তুবিলাক কিমান কম দামত। আমাৰ ইয়াতে ইকনমি অফ স্কেল বহুত বেছি, প্ৰডাকশ্যন কষ্ট কম। মই এতিয়া আয়াৰলেণ্ডত আছোঁ, ওচৰত টাউনখনৰ মাত্ৰ 20,000 পপুলেশ্যন। প্ৰত্যেকটো প্ৰডাক্টৰ দাম আমাৰ ইয়াতকৈ কম। ডাইৰেক্ট এটা ছেভিং ক্ৰীমৰ পৰা আদি কৰি ঘৰৰ ক্লিনিং ইনগ্ৰেডিয়েণ্টৰ এই প্ৰডাক্টবিলাক কেনেকৈ কণ্টিনিউৱাছ ডেভেলপমেণ্ট হ'ব পাৰে, ভাল হ'ব পাৰে, মই তেনেধৰণৰ কিছু তেওঁলোকক মই সময় সুবিধা লৈ মই উদাহৰণ দিম। এতিয়া আপোনালোকে এইখিনি প্ৰডাক্ট মানুহৰ ওচৰলৈ নিব লাগে, মাৰ্কেটিং কৰিব লাগে। আপোনালোকেও ইনপুট দিব লাগিব, কেনেকৈ প্ৰডাক্ট মানুহৰ পৰা কেনেকুৱা ভাল বেয়া কমেণ্ট আহিছে, কেনেকৈ ভাল কৰিব পাৰি, আৰু প্ৰডাক্টটোৰ দাম কেনেকৈ কণ্টিনিউৱাছলি কমাব পাৰি, সেই ধৰণৰ আপোনালোকে ফিডবেক দিব লাগিব। কাৰণ কম্পিট কৰিবৰ কাৰণে প্ৰডাক্ট ভাল হ'ব লাগিব, দাম কম হ'ব লাগিব, এই দুটা কথা। প্ৰথম নিজক সহায় কৰক, কৰিলে আনক সহায় কৰক। কিন্তু আনক সহায় কৰাটো কোনো লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বলৈ প্ৰথম নিজক সহায় কৰিব লাগিব। এনেধৰণে আগবাঢ়ক। আৰু হেল্থ কেয়াৰ কাৰ্ডখন যিখন আপোনালোকক দিছে, সেইখন আছাম হেল্থ কেয়াৰ কোঅপাৰেটিভ ছ'চাইটিৰ সদস্য। মই সেইখন হেল্থ কাৰ্ড বুলি নকওঁ, সেইখন হ'ল সদস্য ভুক্তি কাৰ্ড। সেই কাৰ্ডখনৰ মাহাত্ম্য আছে। কাৰ্ডখনৰ মাহাত্ম্য হ'ল আপোনালোকে আছাম হেল্থ কেয়াৰ কোঅপাৰেটিভৰ আপোনালোক সদস্য হৈছে, গতিকে কোঅপাৰেটিভটোক আপোনালোকে শক্তিশালী কৰিছে। আৰু কোঅপাৰেটিভটোৱে কি কৰিছে? কোঅপাৰেটিভটোৰ উদ্দেশ্য হৈছে স্বাস্থ্যসেৱাৰ, আমি কেনেকৈ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত হৈ থকা দুৰ্নীতিৰ ক্ষেত্ৰত আমি কিছু কাম কৰিব পাৰোঁ, আমি কেনেকৈ চিকিৎসা সেৱাৰ খৰচ কমাব পাৰোঁ। আজি সেইকাৰণে কাৰ্ডখনৰ মাহাত্ম্য এইটো যে আমাৰ সদস্য হোৱাৰ লগে লগে আপোনালোকে 10,000 এটা গোটৰ 10,000 আপোনালোকে 10,000ৰ এটা পৰিয়ালত যোগ দিয়াৰ নিচিনা হ'ব। এতিয়া 10,000ৰ পৰিয়াল এটাই গৈ পেলাই ডিমাণ্ড কৰিব পাৰে যে তুমি হস্পিটেল চলাই আছা, 100 টকা লৈ আছা, আমি জানো তাৰে 40 টকা তুমি বেমাৰী লৈ আহা এম্বুলেন্সখনত দিয়া।
তাৰে 20 টকা তুমি চিকিৎসকজনক দিয়া সেইখিনিতো আমাৰ পৰা নিয়ে কাহিনী দিয়া পইচা হ'ল সেইখিনি পইচাটো মই সেৱা পোৱা নাই সেইটো হৈ আছে আমি জানো সেইটো জানে কাৰণে আমি কোঅপাৰেটিভ কৰিছোঁ গৈ তেওঁলোকক আমি এই ভাষা কোৱা নাই ভাষাটোতো ক'ব নালাগে চবেই বুজি পায় যে আপোনালোকে যদি আমাৰ সদস্যখিনিক যদি সহায় কৰে আপোনালোকৰ নিজৰ মাৰ্কেটিং বেয়া মাৰ্কেটিং কষ্টবিলাক কমি যাব আৰু সেইটো কাৰণে তেওঁলোকে আমাক ডিছকাউণ্ট দিছে তেওঁলোকেতো লাভৰ পৰা আমাক ডিছকাউণ্ট দিয়া নাই গতিকে এইটো এটা আন্দোলনৰ আপোনালোক সহযোগী হোৱাৰ নিচিনা হ'ল গতিকে কাৰ্ডখনৰ এই কথাখিনি বুজি যেতিয়া আপোনালোকে দুজনক কেতিয়াবা কাৰ্ড এখন বনায়ো দিয়া হ'ব তেনেধৰণে কথাখিনি আপোনালোকে বুজাব পাৰিব যে গুৱাহাটীৰ এইকেইখন হস্পিটেলত আপোনালোকেতো ৰেহাই পাবই এই ৰেহাইটো কোনো ইয়াৰ উপৰি বিভিন্ন জনৰ লগত AIPLৰ মুখ্য পৰিচালক সৰোজ শৰ্মা সহ উপস্থিত থাকে বহু সদস্য কোম্পানীৰ উদ্দেশ্য তথা স্বাস্থ্য উপযোগী উৎপাদিত সামগ্ৰীসমূহৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় AIPLৰ মুখ্য পৰিচালনা সঞ্চালক সৰোজ শৰ্মা আৰু অসম স্বাস্থ্য সেৱা সমবায়ৰ সমুজ্জ্বল ভট্টাচাৰ্যই সদস্যসকলক স্বাস্থ্য সেৱা কাৰ্ডসমূহ বিতৰণ কৰে তেখেতে বহুতখিনি ভাল কথা আমাক কৈ থৈ গ'ল আমাৰ কোম্পানীৰ হৈ হওক বা আমি আমাৰ হেল্থৰ হৈ হওক গোটেইখিনি মানুহকে বহুতখিনি তেখেতে উৎসাহিত কৰি থৈ গ'ল আৰু গতিকে মই AIPLত বৰ্তমান মাৰধান ডেকা ছাৰে ক'লে অলৰেডি তো মই বৰ্তমান AIPLত মানে ষ্টেট ডেভেলপাৰ হিচাপে মই কাম কৰি আছোঁ তো ষ্টেট ডেভেলপাৰ হিচাপে কাম কৰিলে আমাৰ কোম্পানী একচুৱেলি এটা মিছন আছে যেটা আপোনালোকে গম পাইছে যে আমি AIPLত কিয় আহিছোঁ AIPL actually 2013 এটা NGO হিচাপে কাম কৰিছিলে তো NGO হিচাপে কাম কৰোতে তেখেতসকলৰ মেইন মটো আছিল যে কেনেকৈ আমি ডেভেলপমেন্ট কৰাব পাৰো প্ৰত্যেককে সেলফ ডেভেলপমেন্ট হলে আমি আনকো ডেভেলপ কৰাব পাৰো তো কোম্পানীৰ মিছন হৈছিল যে কেনেকৈ আমি মহিলা হওক বা পুৰুষ হওক সকলোকে আমি আমন্ত্ৰিত কৰি কেনেকৈ তেওঁলোকক আমি কিছুমান ট্ৰেইনিঙৰ থ্ৰুদি হওক আজিকালি বহুতখিনি মহিলা হওক বা পুৰুষে হওক সাবলিজলি লাইফ হলেও আমি ধৰক কেনেকৈ আপোনালোকক টিম আকাৰেও আমি তাতে প্ৰশিক্ষণ দিব পাৰিম কিন্তু ভৱিষ্যতো আমি পৰিকল্পনা কৰিব পাৰো কেনেকৈ পৰিকল্পনা কৰিব পাৰো যে আমাৰ আজিৰ ডেটত হয় কি সবতকে শক্তিশালী বস্তু হৈছে পইচা সেই পইচাটো আমি সৎপথেৰে কেনেকৈ ইনকাম কৰিব পাৰো 2-4 জনক কেনেকৈ আমি এটা ইনকামৰ ৰাস্তা এটা দেখাব পাৰো লগতে আমি এটা সোশিয়াল কাম যেটো ধৰি লওক স্কিল ডেভেলপমেন্ট হয় আমাৰ ধৰক যেটো হেল্থ কাৰ্ড বুলি আমি কওঁ সকলোকে যাতে আমি সেইখিনি সুবিধাখিনি দিব পাৰো তাৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব নিউজ ডেস্ক ৰিপৰ্ট AIPL Live 24/7